যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত যোৰহাট জিলা বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত এখন বিশেষ সাংগঠনিক সভা সফলভাৱে অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে আগন্তুক দিনসমূহত দলীয় সংগঠন অধিক শক্তিশালী কৰি তোলা, মহিলা কৰ্মীসকলক সংগঠনৰ মূলধাৰাত অধিক সক্ৰিয়ভাৱে জড়িত কৰা তথা আগন্তুক নিৰ্বাচনী পৰিস্থিতিৰ প্ৰস্তুতিৰ দিশত এই সভাখন গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে নেতৃত্বই। দীৰ্ঘায়ু হ'ব লাগে, জীয়াই থাকিব লাগে, তেতিয়া সংগঠন প্ৰথম মজবুত হ'ব লাগিব। আৰু ইতিমধ্যে আমাৰ এই কমিটিবিলাক মূল কমিটিৰে হওক বা আমাৰ মৰ্চাবিলাকৰে হওক ইতিমধ্যে জিলা মণ্ডল পৰ্যায়ত নতুনকৈ গঠন হৈছে আৰু হয়তো কিছুমান আগৰ দুই এক পুৰণা আছে, নতুনকৈ কিছুমান আমাৰ কমিটিৰ লগত জড়িত হৈছে। সংগঠনৰ কথাটো যদি তেওঁলোকে ভালদৰে বুজি নাপায় তেতিয়াহ'লে কাম কৰাত কিছু অসুবিধা হৈ যায়। আৰু ভাৰতীয় জনতা পাৰ্টি এটা শৃংখলাবদ্ধ দল বুলি কৈছোঁ, গতিকে এই দলটোক আগুৱাই নিবৰ কাৰণে কিছুমান নিয়ম নীতি কমিটি বনোৱাৰ পৰা কেনেকৈ ধৰণে কৰি গোটেইবিলাক কিছুমান নিয়ম নীতি বনাই দিছে। আৰু এইখিনি আমি দলীয় কাৰ্যকৰ্তাসকলক বুজাই দি যাতে প্ৰত্যেকখন জিলাত আৰু প্ৰত্যেকটো মণ্ডল আৰু বুথ পৰ্যায়লৈ যাতে মজবুত শক্তিশালী হয়, তাৰ বাবে তেওঁলোকৰ লগত বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰা হ'ল। তেওঁলোকক গোটেইখিনি বুজাই দিয়া আছে। ইয়াৰ পিছত আমাৰ 26ত নিৰ্বাচন আহি আছে, আপোনালোকে সকলোৱে জানে। গতিকে নিৰ্বাচনত আকৌ যাতে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যিকত চৰকাৰ দখল কৰি আমি ৰাইজৰ সেৱা কৰিব পাৰোঁ, এইটো আমাৰ উদ্দেশ্য। আচ্ছা, এই কমিটি সভা সমিতিবিলাক ইতিমধ্যে আমাৰ সাংগঠনিক সভা, লগত আমি ৰাইজকো আমাৰ যাতে দুআষাৰ ক'ব পাৰোঁ, আমি এতিয়া বুথ বাহিনী গঠন কৰি বিশেষকৈ মহিলাসকলৰ মাজত আমি সন্মিলন অনুষ্ঠিত কৰিম। আৰু সন্মিলনবিলাকত আমি বিশেষকৈ কিন্তু আমি চৰকাৰৰ যিমানখিনি আঁচনি উপলব্ধ হৈছে, ইয়াত যে সবকা সাথ সবকা বিকাশ, সকলোৰে উন্নয়নৰ কাৰণে চৰকাৰখনে যে চিন্তা কৰিছে, এই কথাখিনি আমি ৰাইজক নিশ্চয় বুজাই দিব লাগিব। আৰু আমি কেনেধৰণে বুলি ক'বলৈ যাওঁতে মহিলাসকলক একত্ৰিত কৰি সোমাই যাব লাগিব। আমাৰ 8টা মৰ্চা আছে, প্ৰত্যেক মৰ্চাই তেনেকুৱা ধৰণে কাম কৰি আছে। প্ৰত্যেকখন জিলা চুই গৈছে, প্ৰত্যেকটো মণ্ডল চুই গৈছে। এতিয়া সংগঠনৰ লগতে আমি ৰাইজৰ মাজত সোমাবৰ কাৰণে চেষ্টা কৰিছোঁ। ক'ৰবাত 50-50 জানে আপোনালোকে, 33% ৰিজাৰ্ভেশ্যনৰ কথা চলি আছে। এইটো 29ত হয়তো প্ৰযোজ্য হ'ব পাৰে। তাৰ আগত আমাৰ 3গৰাকী আছিল, কিন্তু এইবাৰ ভাবিছোঁ যদি কৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যুৱ আৰু মহিলাক এইবাৰ অলপ প্ৰাধান্য দিব, আশা ৰাখিছোঁ নিশ্চয় আগৰ সেই 3তকৈ আৰু কিছু হয়তো বৃদ্ধি হ'ব। আৰু আমি মহিলা বিচাৰিলেই নহ'ব, সমষ্টি হিচাপে তাত যোগ্য য'ত মহিলা আছে, প্ৰকৃত যোগ্য মহিলাখিনিয়ে পোৱাটো আমি সদায় বিচাৰোঁ। কিন্তু এগৰাকী মহিলা হিচাপে ময়ো পাৰ্টীৰ আসন কিছু অলপ বৃদ্ধি হোৱাটো নিশ্চয় বিচাৰোঁ। যদি চাওঁ, চৰকাৰখন সফল হৈছে। মহিলাসকলক সামাজিকভাৱে আগুৱাই নিয়াৰ বা স্বনিৰ্ভৰশীল কৰাৰ যিটো প্ৰচেষ্টা কিছু সফল হৈছে বুলি ক'ব পাৰে। এতিয়া আজি মই 2খন জিলাত মিটিং কৰিলোঁ, তাত যিকেইগৰাকী বাইদেৱে সভা সমিতি চলাইছে সুন্দৰভাৱে চলাইছে, তেওঁলোকে আগুৱাই আহিছে, পাৰিছে। গতিকে এইখন জিলাতে বহুত হেৰি বুলি মই ঠিক ক'বলৈ নাযাওঁ, কিন্তু যথেষ্টখিনি মহিলা আগুৱাই আহিছে। আৰু সেই হিচাপে কিন্তু সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰা মহিলা বহুত আছে, আমাৰ দলতো আছে, সমাজতো আছে। তাৰ ভিতৰতে হয়তো কোনোবাই হৈ যাব পাৰে আৰু বঢ়াইছে মুখ্যমন্ত্ৰী মহোদয়। আৰু যদি প্ৰকৃত দোষীয়ে তেওঁলোকৰ উচিত শাস্তিটো পাব লাগে। মোৰ কথা হ'ল সেইটো নাই, বিৰোধীয়েতো কৈয়ে আছে ইন্দিৰা গান্ধীকো গুলিয়াই মাৰিছিল। কোনে গুলিয়াই মাৰিছিল, কি সম্পূৰ্ণ সাক্ষীবাদী থকাৰ পিছতো দেখোন তাৰ সম্পূৰ্ণ ৰিজাল্ট ওলাই ন্যায় পাবৰ কাৰণে এবছৰ প্ৰায় লাগিছিল। গতিকে জুবিন গাৰ্গ হত্যাৰ যিটো হেৰি কিমান দিন হৈছে, তাৰ মাজতে যিখিনি সেই তেখেতৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ইয়ালৈ অসমলৈ আনি সৎকাৰ পৰা সৰু সজাই যেনেধৰণে 3 দিন ৰাখিছিল, এতিয়া ন্যায় পাবৰ কাৰণে যিখিনি প্ৰচেষ্টা আইনগতভাৱে যিখিনি আগবাঢ়ি আছে, এইখিনি মোৰ যিমান হ'ব যথেষ্ট উচিত ব্যৱস্থাই লৈছে আৰু ন্যায় নিশ্চয় পাব। এইটো ৰাইজে বিচৰা ধৰণে পাব। এই বিশেষ সভাখনিত উপস্থিত থাকে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, লগতে সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী, ৰাজ্যিক মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা আশা বৰদলৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা দুইনা বৰবৰুৱাকে মুখ্য কৰি বহুকেইগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতৃত্ব। আমাৰ এখন যোৰহাট জিলা মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিষয়ববীয়া সভা, আৰু এই বিষয়ববীয়া সভালৈ আমাৰ ৰাজ্যিক মহিলা মৰ্চাৰ মাননীয় সভানেত্ৰী আমাৰ নীলিমা দেৱী ডাঙৰীয়ানী ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। আৰু বাইদেউৰ লগতে উপস্থিত হৈছিলে আমাৰ সাধাৰণ সম্পাদিকা আশা বৰদলৈ ডাঙৰীয়ানী, আমাৰ ছ'চিয়েল মিডিয়াৰ আছে, আৰু লগতে আমাৰ আছে তাতে অফিচ ছেক্ৰেটাৰী গাৰ্গী শইকীয়া ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছিলে। ইয়াত উপস্থিত আছিলে আমাৰ জিলা বিজেপিৰ মাননীয় সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া, আমাৰ যোৰহাট জিলাৰ প্ৰভাৰী মৃদুস্মিতা সিনহা ডাঙৰীয়ানী, আমাৰ বন্তি প্ৰভাৰী বন্তি কোঁৱৰ ডাঙৰীয়ানী, আৰু আমাৰ যোৰহাট জিলাই মহিলা মৰ্চাক দিয়া প্ৰভাৰী আমাৰ শ্ৰদ্ধাৰ প্ৰশান্তজ্যোতি গোস্বামী ডাঙৰীয়া উপস্থিত আছিলে। আৰু যিহেতু আমাৰ এখন সম্পূৰ্ণ মহিলাৰ ওপৰতে সভা, সেয়েহে আমাৰ জিলাৰ সকলো বিষয়ববীয়া সাধাৰণ সম্পাদিকা, উপসভানেত্ৰী, সম্পাদিকা,
আমাৰ IT চেল, মিডিয়া চেল আৰু ছ'চিয়েল মিডিয়া উপস্থিত আছিলে। ইয়াৰ লগতে আমাৰ 14টা মণ্ডলৰ মণ্ডল সভানেত্ৰী আৰু এগৰাকীকৈ আমাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু আমাৰ নিৰ্বাচিত প্ৰতিনিধি আমাৰ আছিলে পৌৰপতিসকল, মহিলা পৌৰপতিসকল আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, লগতে গাঁও পঞ্চায়তৰ সভানেত্ৰীসকল। সভাত ভাষণ প্ৰদান কৰি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীয়ে মহিলা মৰ্চাৰ সংগঠন অধিক সক্ৰিয় কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সমাজৰ প্ৰতিটো স্তৰতে মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণে দলক অধিক শক্তিশালী কৰি তুলিব। কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মহিলা কল্যাণক আঁচনিসমূহ ঘৰে ঘৰে পোহৰাই তুলিবলৈ মহিলা মৰ্চাৰ কৰ্মীসকলক আহ্বান জনায়। সভাত 14টা মণ্ডলৰ মহিলা সভানেত্ৰীসকলৰ লগতে 2 গৰাকী মণ্ডল পৰ্যায়ৰ সাধাৰণ সম্পাদিকা উপস্থিত আছিল। সভাত সংগঠন শক্তিশালী কৰাৰ বিভিন্ন দিশ, আগন্তুক কাৰ্যসূচী, বুথ পৰ্যায়ত মহিলা কৰ্মীসকলৰ ভূমিকা আদি বিষয়ে বিস্তৃত আলোচনা কৰা হয়। জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে নিজৰ ভাষণত কয় যে মহিলা মৰ্চাই সংগঠন গঢ়ি তোলাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্যতেও এই ভূমিকা অধিক শক্তিশালী হ'ব বুলি তেওঁ আশাবাদী। সভাৰ অন্তত ৰাষ্ট্ৰীয় সংগীতৰ মাধ্যমেৰে এই বিশেষ সাংগঠনিক সভাখনি সফলভাৱে সামৰি পৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।